মানে দেখক আমার সমস্যা বহুত, কিন্তু এই কাষতে যেটা সমস্যা আমার এই দলংখন, এই নদী বান্ধখন, এই বান্ধটো কি হৈছে নদীটো ভাঙি 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 আমাৰ বস্তিত আহি পালেহেন। এতিয়া এনেকুৱা হৈছে আমাৰ বস্তিখন নাথাকে আৰু আমি চৰকাৰে ইমান ৰিকুৱেষ্ট কৰি আছোঁ, কিন্তু আমাৰ চৰকাৰে কোনোদিন অহা নাই। যোৱা 5 বছৰ আগতে আমাৰ MLA আহিছিলে যাদৱ শইকীয়া, ই আহি ক'লে যে হ'ব দিয়ক আমি কৰি চাম, কিন্তু 5 বছৰ গুচি গ'ল, আজি পৰ্যন্ত আহি পোৱা নাই। কোনোদিন অহা নাই, দেখা নাই নাই কোনো দেখা নাই। সাংসদজনক আপোনালোকে নাই দেখা নাই, অহাই নাই। আহিলেহে চাম, এতিয়া আহিলে আমাৰ দুখবিলাক কম। যেহেতু ইলেকশ্যন আহি আছে, এতিয়া নতুনকৈ কাক বিচাৰি আছে আপোনালোকে? এতিয়া কথা হ'ল আমি কি কওঁ আৰু ক'ব লগা ভাষা নাই। যেতিয়া যে আমাৰ এই সমীক্ষাবিলাক যে যায়, এইবাৰ পৰিস্থিতি দিব যে এইবাৰ মই কৰিয়েই দিম, আমি তাৰ লগতে আছোঁ। যে আজি আমি বিগত বহুত বছৰ ধৰি আমি ইমান কষ্টত ভুগি আছোঁ। চৰকাৰৰ প্ৰতিনিধি আহে যদিও কথা দিয়ে, কিন্তু প্ৰতিশ্ৰুতি নাৰাখে। গতিকে এইবাৰ আমি সকলোৱে মিলি এটা দলতে আমি যুঁজিম, যিজনে আমাক সহায় কৰিব সেইজনক আমি সহায় কৰিম। বৰষুণৰ দিনত এনেকুৱা হয়, বোকা চাইকেল লৈ আহিব নোৱাৰে। এই ল'ৰা ছোৱালীবিলাক কেতিয়া বৰষুণৰ দিনত এনেকুৱা কৰে, এই ৰিচু হৈ ঘূৰি আহে। 15 কিলোমিটাৰ 17 কিলোমিটাৰ ৰাস্তা হয় এইটো, এইখিনি ঘূৰি আহিব লাগে। বোকাটো চাইকেল লৈ আহিব নোৱাৰে। প্ৰতিনিধি হওক আমাৰ, তাৰ লগত অনুৰোধ থাকিল যে আমাৰ এই কামবোৰ যেন আমাৰ কৰি দিয়ে। আমাৰ MP অহা নাই, আমাৰ MP আজিলৈকে অহা নাই। এতিয়া কাক বিচাৰি আছে, যিহেতু ইলেকশ্যন আহিল? এতিয়া ধৰক আমি কোনো দলৰ কি নকৰোঁ, কাৰণ আমাক যিয়ে কাম সঠিকভাৱে কৰি দিব, প্ৰতিশ্ৰুতিটো বহুতেই দিছে। আমি শুনো যে এইবাৰ হ'ব, ছাৰ্ভে হৈ গ'ল, হ'ব, নাই। আজিলৈকে আপোনালোকে আহিছে দেখা পাব, নাই, কোনোটাই নাই। মানে প্ৰতিশ্ৰুতি দিয়ে আৰু কাম নকৰে। প্ৰতিশ্ৰুতি দিয়ে, কাম নকৰে। অসম মেঘালয় সীমান্ত এৰিয়াত কৰে। তো আমাৰ সমস্যা মানে আজি 50 বছৰ 60 বছৰ হৈ গ'ল এই বস্তিটো। তো প্ৰত্যেক মানে 5 বছৰ পাছে MLA বিলাক আহে। আমাৰ এটাই ৰিকুৱেষ্ট, এতিয়া যিকোনো MLA হওক বা MP হওক, সিহঁতে যাতে আমাৰ কামখিনি খুব সুন্দৰ কৰি দিয়ে। প্ৰতিশ্ৰুতি দিয়ে অকলে খালি প্ৰতিশ্ৰুতি চুপ কৰি থাকিলে নহ'ব। দল লৈ কোনো কথা নাই।